Hello everyone, সকলোকে স্বাগতম জনাইছো বহুত দিনৰ পিছত চাওতে 2022 চনটো যাবই হল নহয় জানো আৰু এই 22ত চাকে আকৌ কেইটামান ভিডিও পাব আৰু বহুত দিন দিয়াই হোৱা নাই বিয়াৰ ব্লগ আপোনালোকে বহুত মৰম দিলে আৰু চোৱা নাই যদি চাব ব্লগ গিটা সম্পূৰ্ণকে আৰু আই হোপ আপোনালোকে ভাল পাব আৰু আজিও আমাৰ ঘৰত এটা অনুষ্ঠান বুলিয়ে কৈছো যেহেতু নখোৱা আজি আমাৰ ঘৰত আৰু এটা কথা নখোৱা বুলি কোতে মই কৈ দিছো আপোনালোকে ভাবিব পাৰে যে আগুনত ননেখাই পোহত খালে আমাৰ মানে গোখাই ঘৰতে ভোগৰ খৰাই এখন দিয়া হল বাৰু আগুনতে নটো লগাই আৰু আজি এতিয়া পোহত হেতু কাৰণে খাই দিছে আজি যেহেতু বৰদিন 25 তাৰিখ মানে সবে ফ্ৰী আৰু আজি বন্ধ যেহেতু সানডেও পৰিছে সব আহিব পাৰিব হেতু কাৰণে ৰাতিলে আয়োজন কৰা হৈছে আৰু সবৰে বন্ধটো মিলাই সুবিধাৰ্থে আৰু যেহেতু আমাৰ আগুনত লগাই থলে গোখাই ঘৰত আৰু হেতু কাৰণে এতিয়া খাই দিব আৰু আজি মানে খাম বুলি ভাবিছো আৰু হেফালে হাঁহ কুচাই আছে মই হেয়াও দেখুৱাম বাকি সব লাগি আছে আৰু আজি বৰদিন কাৰণে নেকি বতৰটো মানে ইমান কিবা কিবি হৈ আছে নহয় মই বলো আজি নখোৱা যেহেতু স্পেশালি নখোৱা ব্লগটো কৰিবই লাগিব আপোনালোকক দেখুৱাব লাগিব যিখিনি আহা নাই মোৰ এই ভিডিওটোৰ জৰিয়তে চাবতো লাগিব নহয় জানো আৰু আজি কি হয় কি নহয় সকলো দেখুৱাই থাকিম কোন নহয় হেয়াও দেখুৱাম মানে পৰাপক্ষত আৰু দেখাবলৈ চেষ্টা কৰিম আপোনালোকক মাহিটো আমাৰ প্ৰিয়াকটা মাহি আগবেলাতে পালেহি বাৰু মাহিও পুৰা কাম কৰি আছে পিছে মোৰ ব্লগ মানে স্টাৰ্ট কৰিব টাইমই হোৱা নাই সো সবে কামে লাগি আছে আৰু হাঁহ আছে স্পেশালি হাঁহ খাই কোনে ভাল পায় হেতুটো কমেন্ট কৰি মোক জনাবই আৰু সবৰে মই জনাত মানে বহুতৰে হাঁহটো প্ৰিয় নহয় জানো আৰু নখোৱা বুলিলে হাঁহটো মেইন আৰু আজি হাঁহ চলিব মাছ কিবা কিবি চলিব দেখুৱাম বাৰু মই হাঁহ গুচাই আছে পিছে মই গুচাই থাকোতে আপোনালোকক বলক অকন মই দেখুৱাই দিছো আৰু হাঁহ হানুতে মই ভিডিও কন কৰি থৈছিল আপোনালোকক দেখুৱাই লৈছো চাই লওক তাৰ পিছত গুচাই থকা ভিডিওটো দেখুৱাম সো কন্টিনিউ কৰি থাকিম আৰু আজি গোটে দিনটো মানে গোটে ৰাতিটো আৰু এতিয়া যেহেতু 3টা বাজিলে চাই গৈ থাকিব আপোনালোকে আজি আমাৰ নখোৱা স্পেশাল এটো এটা 4টা হাঁহ নখোৱা গম পালে আপোনালোকে এটো এটা হাঁহ মনটো মাৰি আছে চা এটো এটা আৰু এটো এটা আৰু এটা হোৱাইট ফলে আমাৰ হাঁহ গুচাই আছে ইতিমধ্যে মই হাঁহগিটা দেখুৱালো এফালে 3টা আছে পুৰা হল নাই হোৱা নহয় পুৰিলে হয় নাই এয়া পুৰা একদম হাঁহ গুচাই আছে আপোনালোকে ইয়াৰ পৰাই চাওক আৰু এফালে এনেকে কাটিব আৰু হাঁহ এইটো So guys, যেহেতু আজি আমাৰ নখোৱা সবে পাচলি কটাত ব্যস্ত এফালে মামি মাহি সবে আৰু ফুলকবি গুচাই আছে পাচলিৰ কাৰণে আলু গুচাইছে আৰু মামিয়ে ওলকবি আৰু এফালে মায়েও নিমখ ভৰাই আছে মানে সব কামে ব্যস্ত অকমান পৰিবেশটো দেখুৱাই দিছো আৰু ইফালে আমাৰ খুৰাই গাত খান্দি আছে দুটা গাত খানিলে নখোৱাৰ কাৰণে আৰু ইফালে আমাৰ দেউতাইও পলিথিন আনি আছে মানে গুটেখন আৰু ইয়াতে আজি পিকনিক টাইপত হ'ব আমাৰ আজি নখোৱাটো আৰু ইফালে মামি মাহি আৰু এজনী আহিবলৈ বাকি আছে বাকি ইফালে আজি নখোৱা বুলি স্পেশালি কেক এটা বনালো হা ৰাইজক মানে নখোৱা আগতো চাহ দিব লাগিব আৰু অকনমান আপোনালোককো দেখুৱাই দিছো বাৰু এইটো এটা মায়ে কাটিব কেকটো ধুনীয়াকে এইটো আমাৰ হাঁহ পুৰি আছে দুটা পুৰি হ'ল আৰু দুটা পুৰিবলৈ আছে স্পেশালি এই পুৰা হাঁহটো খাবলৈ মানে বহুত বেছি টেষ্টি হয় আচলতে সেইটো কাৰণে সো গাইজ মই দেখুৱালো পাচলি কাটিছে হাঁহ গুচাইছে আৰু মই এইকণ ৰৈ আছো হাঁহ মানে পুৰি আছিলে দেখুৱাইছে আপোনালোকে চালে ইতিমধ্যে আৰু হাঁহ পুৰা আৰু ঠাণ্ডা এটা লাগিছে মোৰ বেমাৰ নহ'লে হয় চুৱেটাৰ একো পিন্ধা নাই আৰু তাকে ভাবিছো একো বেমাৰ বোলো নহ'লে হয় আৰু ঠাণ্ডা সোমাই আৰু আজি বতৰটো চাওক ডাৱৰ একদম পুৰা বাকি আমাৰ ৰাইজ অহা নাই কোনো বাৰু মানে মামিহঁতে পুৰা হেৰি লাগি আছে আৰু হেয়া খুৰাহঁতে চকা খানি আছে লাহে আলহী আহিব মই দেখুৱাম আপোনালোকক যে সম্পূৰ্ণ ব্লগটো চাই থাকিব আপোনালোকে আৰু চাই পেলাই মই কৈছো নহয় আৰু কমেন্ট দিব আৰু যিখিনি মানে অহা নাই আজি অনুপস্থিত আজি আমাৰ নখোৱাটো সেইসকলে মোৰ ব্লগটো দ্বাৰাই চাব পাৰিব আৰু আপোনালোকৰ মোৰ যিখিনি মানে ভিউৱাৰ্ছ হয় তেওঁলোকেও চাব পাৰিব আৰু মই এনেও প্ৰত্যেকটো অনুষ্ঠান ঘৰত কিবা পাতিলে মই দেখুৱাই হয় আৰু আপোনালোকক নেদেখুৱালে আজিকালি কিবা জানো আধৰুৱা নিচিনা লাগে আৰু সেইটো কাৰণে ভাবিছো নখোৱা অনুষ্ঠানটো আপোনালোকক দেখুৱাও আৰু যেহেতু 2022 চনটো চাওতে যাবই আৰু নহয় জানো আজি 25 তাৰিখ হল আৰু চকচোন বাৰু কি হয় দেখুৱাই গৈ থাকিম এয়া আমাৰ পুৰা হাঁহ গুচাই আছে মানে কাটি আছে গুচাই থকা নাই কাটি আছে পুৰা এইফালে আৰু এইকেইটা আছেগে আৰু এইফালে এইটো এটা দেখুৱাম বাৰু পিছে পৰে যেতিয়া বনাব আৰু দেখুৱাম আপোনালোকে চাই গৈ থাকিব আৰু বেছি দেখুৱাই নাথাকো বাকি ভিতৰত কি হৈছে সেয়া দেখুৱাই থাকিম তেন্তে বলক এইফালে আমাৰ প্ৰায় ৰেডি হৈ গ'ল আৰু সন্ধ্যাও লাগিলে লাইট চাইট ফিট কৰা হৈ গ'ল আমাৰ মালিক আহি গ'ল খানাৰ আৰু এইফালে কল খাই আছে আহিয়ে আৰু এইফালে আমাৰ মেইন মানুহজনো আহিলে আছে এইফালে কি বনাইছে নাজানো আৰু ইয়াৰ মাংস হৈ গ'ল ফাইনেলি আমাৰ এইফালে মামা পুৰা লাগি আছে মামাও মানে চব লাগিছে আৰু এইফালে তম্বু তৰি দিলো আমাৰ মোৰ
আৰু কোন কোন আহিলে বহুত আলহী আছে দেখুৱাম ৰ'ব লাহে লাহে চবকে বাহিৰত থকাখিনি দেখুৱাই দিছোঁ ফাৰ্ষ্ট এইখিনি ৰেডি হৈ গ'ল এতিয়া বনাব লাগে আৰু হেল্ল' এভৰিৱান আমাৰ নতুন বোৱাৰীক দেখুৱাই দিছোঁ পুৰণা বোৱাৰীক দেখুৱাই আৰু ব্লগ পূৰা হেৰি হৈ গৈছে হাই দি দিয়া হাই এয়া আমাৰ নতুন বৌ দেখুৱাই দিছোঁ আপোনালোকক হেল্ল' এভৰিৱান আমাৰ এয়া আলহী আহিলে ফাইনেলি তাই আহিলে বহুত বহুত ধন্যবাদ স্পেচিয়েলি তাইক অহাৰ কাৰণে অঁ তোমাকো বহুত বহুত ধন্যবাদ তোমাক নকওঁ নাই নতুন পুৰণা চবকে বাৰু নহয় তোমাক নকওঁ ইহঁতি স্পেচিয়েলি আলহী ন নিমন্ত্ৰণ তোমাক নিমন্ত্ৰণ নাই নাই খোজা নাই দে মই তোক আগতীয়াকে কৈছো ন কওক অঁ মই মাতিছো ন দুবাৰ তিনিবাৰ হ'লে আমাৰ পম্পীজনী আহিলে আৰু ঐ তুমি কি বনাই আছা কোৱা তোমাৰ এই বহুত ধুনীয়া বনাই কি জানা নাই কি কৈ দিয়ে মই কওঁ দেই বুটগুৰি পিটিকা সেইটো জানে বুটগুৰি পিটিকা বহুত ধুনীয়া বনাই টেষ্টি এতিয়া এয়া পদুনা ৰেডি হৈ গ'ল এয়া আমাৰ হাঁহ আৰু কোমোৰা হৈ আছে ৰেডি আৰু আমাৰ এয়া পংকজ শৰ্মাই বনাই আছে ইফালে গোটেইবোৰ গুণটো বহুত ধুনীয়া আহিছে আৰু তুমি কি বনাইছা এয়া মানুহে বনাইছে আৰু ঘৈণীয়েকে পিঁয়াজ কাটিছে আৰু এইফালে পুৰা হুলস্থুল হৈ আছে পৰিৱেশটো খাই দিয়া স্পেচিয়েল আমাৰ নখোৱা খানা বনাই আছে আৰু এফালে হাঁহৰ মাংসটো ৰেডি হৈ গ'ল বাৰু এতিয়া মাছ ফ্ৰাই কৰিছে আৰু এইফালে আমাৰ আলহীও আহি আছে চাহ খাই আছে তুনবাহঁত পালেহি নুমলীগড়ৰ পৰা আহিছে তাৰ বাবে বাৰু ধন্যবাদ আৰু এতিয়া চাহ খাই আছে অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোককো আমাৰ বোৱাৰী মানে স্পেচিয়েল হৈছে বুটগুৰি সঁচাকৈ বহুত বেছি টেষ্টি হৈছে মানে অকণমানি কৰিবলগীয়া হৈছে যিহেতু 60টা লাডু কৰিব লাগিব 60টা যোনে খাবলৈ নোপোৱাই নাই পুৱাই খাব কিন্তু খাবলৈ বহুত টেষ্ট হৈছে মই অকণমান টেষ্ট কৰি সেইটো কাৰণে চাই ল'লোঁ তাক ধৰি বাকী হেল্ল' গাইজ আমি মানে এতিয়া এটা ধুনীয়া চিঞৰ দিম আপোনালোকক আৰু আমাৰ এইফালে একদম চিঞৰা মানুহ ঢেৰ আছে ধুনীয়া ধুনীয়া এতিয়া ইহঁতে ধুনীয়াকৈ ক'ব দেই কোৱা 1 2 3 4 ষ্টাৰ্ট গ' গাইজ আমাৰ নখোৱা ৰাইজ গোট খাইছেহি আৰু লাহে লাহে আৰু সকলোৱে চাহ খাই আছে আহি যিহেতু ঠাণ্ডা পৰিছে চাহকাপ মেইন আৰু নহয় জানো আৰু চবেই চাহ খাই আছে আৰু ঘৰতে কেক পিঠা পেৰা চব বনায়ো থোৱা আছিলে আৰু সেয়া ৰাইজক অকণমান মই দেখুৱাই দিছোঁ আৰু কথাত পতাত ব্যস্ত চাহ খাই আৰু এইফালে আমাৰ ৰাইজে খানাও বনাই আছে প্ৰায় হৈ গৈছে টেবুলো পাৰি দিছে আৰু তোমাক ব্লগত চাইছো হাই কৈ দিয়া আমাক কয় না হাই দি দিয়ক বৌ আমি নখাবলৈ আহিছো নখাবলৈ আহি ঐ লগা নখাবলৈ আহি এয়া নখাবলৈ আহি এয়া কিলিং কৈছে কপালখন বেছি বেদনা অনুভৱ কৰিছিল বোলে চুমকা বাইদেউ চাফাই অভিযান চলাই দিছে ফাইনেলি আমাৰ নখোৱা আজি খানাটো ৰেডি হৈ গ'ল আৰু পুৰা 8টা বাজিছে খানা ৰেডি হৈ গৈছে যিহেতু বোকাঘাট নুমলীগড় বহুত দূৰৰ পৰাও আহিছে ন খাবলৈ যাওঁতেও দেৰি হ'ব সেইটো কাৰণে আমাৰ খানাটো বহুত সোনকালে ৰেডি কৰি দিয়া হৈছে আৰু বহুত সোনকালৰ পৰাও মানে বনোৱা হৈছে আৰু ৰেডি হৈ গ'ল এতিয়া unmona
ৰাতিবোৰ সাঁচিছো আঁকোৱালিলো আনা চৌপাশে প্ৰহেলিকা হৈ মোৰে কাষলৈ আহা এবাৰ খোজে খোজে থাকিব মন উশাহ নামিছে আজি মানে হেৰিৰ ঘৰত এই পূজাহঁতৰ ঘৰত ন খোৱা গতিকে নটো আচলতে আঘোণতে খাব লাগে আঘোণত গোসাঁই ঘৰত লগালে ক'লো মই এইটো হৈ গ'ল আজি সমজুৱাকে ন খোৱা হৈছে বিভিন্ন ধৰণৰ আয়োজন চলিছে ইয়াত খাই কেনেকুৱা লাগিলে সেইটো ক'ব খাই বৰ বঢ়িয়া হৈছে বিশেষকৈ হাঁহৰ মাংস এটা স্পেচিয়েল ৰেচিপি বনাইছিলে ইয়াত হাঁহৰ পেটু দি পেলাই এটা বস্তু বনাইছিলে সাংঘাতিক জ্বলা ভাজি মানে যি খাইছে সিহে গম পাইছে যি নাই খোৱা সি গম নাপায় ছেকেণ্ড কথা ইয়াত আৰু কেইবাটাও আছিলে আইটেম এটা মই পাহৰি গৈছো এইটো হেৰি খাৰলিক পানী টেঙা এইটো আজিকালি দোকানৰ পৰা মানুহে কিনি আনে ঘৰত নবনায় অৰিজিনেল সৰিয়হ দি বনাব লাগে তেতিয়া তাৰ টেম্পাৰটো বেছি হয় কিন্তু এইটো মোক খাই এনেকুৱা লাগিলে যেন এইটো ঘৰতে বনাইছে নেকি ভাল লাগিলে যথেষ্ট সুন্দৰ হৈছে আৰু আপোনাৰ এইফালে হাঁহৰ মাংস বাতি কৰি থোৱা আছে বাতি পূজাই দেখাব সুন্দৰকৈ বাতি বনাইছে আৰু খানাটো গোটেই খানাটো বনাইছে ঘৰুৱাভাৱে বনাইছে বাবাদুদা বনাইছে দুদুদাই বনাইছে বন লাগি আছে এতিয়া সুন্দৰ হৈছে খানা আৰু কি ক'ম আৰু আপোনালোকে নখোৱাটো চালে ইয়াৰ পিছত জানুৱাৰী পিকনিক চাবৰ বাবে আপোনালোকে পূজাৰ যিটো ইউটিউব চেনেল লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো বজাই দিব যাতে আপোনালোকে নতুন নতুন ভিডিঅ'বিলাক চাবলৈ পাই থাকে ইমানে মই কৈ দিলোঁ বাকী পৰিৱেশটো দেখাই দিয়া দেখাই দিম বাবু বাকী ভিৰ মানে বৰ বেছি ভিৰ হৈছে ফালে হাঁহৰ মাংস পুৰা ৰেডি কৰা হৈ গৈছে আৰু এটা বেচতে পিছে খায়ো হৈ গ'ল লাহে লাহে মানে এটা বেচ দুটা বেচকৈ খুৱাই আছোঁ তেতিয়াহে হ'বগৈ যিহেতু মানুহ সৰহ আছে আৰু এইফালে আমাৰ জানটোত ৰৈ আছে পুৰা এতিয়া লাহে লাহে মানুহ গৈ আছে খাই আছে আৰু কেনেকুৱা হ'ল কৈ থৈ যাওক একদম সুন্দৰ খানা হৈছে বঢ়িয়া কেনেকুৱা হ'ল জুই বাই 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 তিতাবৰ পৰা অহাৰ কাৰণে বহুত ঠাণ্ডাখনত ধন্যবাদ আৰু আহিছো বুজিছা মই এইফালে নুমলীগড় তিতাবৰৰ ৰাইজ যাবলৈ ওলাইছে আকৌ তাৰপিছত বোকাঘাটৰ যাব একদম মানে লাইন পাতি গৈছে খুবেই ভাল লাগিল মাহীৰ ঘৰ বুলি এনেকৈ আহিলোঁ বহুত দিনৰ পৰা আহিমকে ভাবি আছোঁ আগতেও কৈছিলে আহিব পৰা নাই এইবাৰ আহিলে বাৰু বাই বাই এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া মই যাওঁ আৰু বাকী মানুহখিনিয়ে খাই আছে দেখুৱাওঁগে বাই 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 অ' বাইদেউ কেনেকুৱা হৈছে অ' মুন বৌ কেনেকুৱা হৈছে জ্বলা ভাজি কেনেকুৱা হৈছে হা কেনেকুৱা মানে চুৱেটাৰ খোলাই দিছে জ্বলা ভাজি হিট বাবু কেনেকুৱা হৈছে কেনেকুৱা হৈছে হা পৰ্যায়ৰ মানে খানা আৰু 3 নম্বৰ ফুটা বাকী মাহঁতে খাবলৈ আছে এতিয়াও বাকী হ'ব বাৰু খাবলৈ আৰম্ভ কৰি দিয়া বাকী আমাৰ কেনেকুৱা হৈছে লগতে লৈ তোমাক বিচাৰো সোণাকী বৈ
হৈহে পাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান। হেল্ল' এভৰিৱান, আজি নেক্সট ডে হয় আৰু আমাৰ নখোৱা কালি হৈ গ'ল অলৰেডি। আপোনালোকে ভিডিঅ'টো চালে আৰু শেষৰ কি হ'ল মানে ফিনিচিং কৰিবলৈ মোৰ টাইমেই নহ'লে। ইমান নাছিলোঁ, ইমান গান গালোঁ, দেখিলে চাগে বহুত বেছি এনজয় কৰা হ'ল। আচলতে 2022 চনৰ হয়তো চাগে লাষ্টৰ ভিডিঅ' হ'ব এইটো, বা আহিবও পাৰে দেই আৰু ভিডিঅ' নাজানো, আৰু যদি আহেতো দিমেই। আৰু আমাৰ বাইদেউ যাবলৈ ওলাইছে, তাই অহাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাকী আমাৰ আলহীবোৰ গ'লগৈ, আকৌ তাই যায়গৈ আৰু এতিয়া 4টা বাজিলে। কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আচলতে মানুহ চাওঁতে চাওঁতে বহুতেই হৈ গ'ল, 60+ হ'ল আচলতে। আৰু মই যিমান পাৰোঁ চেষ্টা কৰিলোঁ এনি টাইম ব্লগ বনাই থাকিবলৈ, বেয়া তাৰ মাজতে যাতে স্মৃতিস্বৰূপে থাকি যায় সেইটো কাৰণে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু কালি মই ইমানেই লাষ্টলৈ উৎপাত হ'ল নহয়, আমি 2022 চনত এইটো মানে লগ পাম আৰু শেষৰটো লগ পোৱা নহয় জানো, আকৌ 23তহে লগ পাম, সেইটো কাৰণে পূৰা এনজয় কৰি ল'লোঁ গোটেই ফেমিলি মেম্বাৰ। আৰু মানে লাষ্টলৈ মানে বহুত আমি নাচিলোঁ, গান গালোঁ, আপোনালোকে ইতিমধ্যে ভিডিঅ'টো দেখিছেই। আৰু বাকী মাহীহঁত চব গ'লগৈ, আজি মাহী আছিলেগৈ, মাহীও গ'লগৈ। এতিয়া 4টা বাজি গ'ল, ভাবিলোঁ একেবাৰে লাষ্টৰ ফিনিচিংটো কৰি দিওঁ, বাকীবোৰ কৰিলোঁ যিহেতু। কিবা এষাৰ কৈ দিয়া তুমিও। পূজা চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, সেয়াই কৰি দিব আৰু সকলোৱে। আৰু তাই অহাৰ বাবে বহুত বহুত ধন্যবাদ, হয়নে? ইমান মানে কি আৰু আজি মোৰ মনটো বেয়া লাগিব, মানে একদম দুইজনী পুৰা উৎপাত কৰি আছিলোঁ। আজি যাবগৈ ন, বেয়া লাগিছে সেইটো কাৰণে অকণমান। আৰু একদম আকৌ লগ পাম আৰু আমি পিকনিক যাম, দেখুৱাম, সেয়াও এনজয় কৰিম পুৰা, আপোনালোকক দেখুৱাই থাকিম। চ' চাই থাকিব, ব্লগবোৰ বহুত বেছি মৰম দিব। আৰু আজিলৈ বাই বাই, লাভ ইউ গাইজ। উশাহ নামিছে, বুকু কঁপিছে তোমাকে দেখি, দুটি নয়নৰ কি যে সৰু